অহা 18 তাৰিখে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ডিব্ৰুগড়লৈ আহিব আৰু মানকটা ফিল্ডত এখন কাৰ্যকৰ্তাৰ সভা পাতিব। এই সভাখনৰ মেইন উদ্দেশ্য হ'ল আমাৰ ডিব্ৰুগড় জিলাৰ যিমানখিনি পৃষ্ঠা প্ৰমুখ আছে তাৰমানে আমাৰ ইলেক্ট্ৰল ৰুলখনত ভোটাৰৰ যিখন আমাৰ ৰুল সেই ৰুলখনৰ প্ৰত্যেক পৃষ্ঠাৰ এগেইনষ্টত আমি এজন এজনকৈ ব্যক্তিক দায়িত্ব দিছোঁ 60জন ব্যক্তিক চাবৰ কাৰণে। সেই তেওঁৱেই হ'ল পান্না প্ৰমুখ বুলিও কয় হিন্দীত, পৃষ্ঠা প্ৰমুখ আৰু পেজ ইনচাৰ্জ। সেই পেজ ইনচাৰ্জসকলৰ লগত তেখেতে ডাইৰেক্টলি ইণ্টাৰেক্ট কৰিব। এই ইণ্টাৰেকশ্যনটো এনেকুৱা ধৰণৰ কথা যে এই 20জন 60জন যে মানুহ পৃষ্ঠাৰ যি দায়িত্বত থাকিব এই দায়িত্বত থকাৰ ভিতৰত তেওঁ সেই মানুহজনে পৃষ্ঠা প্ৰমুখে এই মানুহকেইজনৰ লগত সকলো ধৰণৰ ইণ্টাৰেকশ্যন কৰিব। ক'ত 80 বছৰ ওপৰৰ বৃদ্ধ মানুহ আছে নেকি, তেওঁক ভোট দিবলৈ যাবলৈ লাগিব নেকি, তেওঁ কেনেকৈ যাব, তেওঁক ভোট নিবলৈ আহিব নেকি, কোনোবা বিকলাংগ মানুহ আছে নেকি, আৰু তাত কোন কোন মানুহ আছে, তাত কেনেকুৱা ধৰণৰ মানুহ আছে, বিজেপি পজিটিভ হয়নে নহয় ইত্যাদি গোটেইখিনি কথা সেই পান্না প্ৰমুখে দায়িত্ব ল'ব। একদম আমাৰ গ্ৰাছৰুট লেভেলৰ এটাইতকৈ নিম্ন স্তৰৰ যিজন কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাগৰাকীয়ে গোটেই কথাখিনি দেখভাল কৰিবৰ কাৰণে এই সন্মিলনখন আয়োজন কৰা হৈছে। আৰু এই সন্মিলনখনত ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত 3280গৰাকী ব্যক্তি আছে। ঠিক তেনেকৈ গোটেই ডিব্ৰুগড় জিলাত প্ৰায় 18,000 আমাৰ কাৰ্যকৰ্তাক লৈ সেইদিনাখন আমাৰ এই সভাখন হ'ব। আৰু তাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় থাকিব, আমাৰ ৰাজ্যিক সভাপতিও থাকিব, তাৰ পাছত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও থাকিব। এখন গুৰুত্বপূৰ্ণ সভা হ'ব আমাৰ ইলেকশ্যনৰ আগতে। আৰু ইয়াত তেখেতসকলৰ লগত ইণ্টাৰেকশ্যন হ'ব, যে অকল তেখেতে আমাক বাণী দিব, ভাষণ দিব তেনেকুৱা নহয়, ইণ্টাৰেকশ্যন হ'ব। তেওঁ বিভিন্নজনৰ লগত তেওঁ কথোপকথন কৰিব, তেওঁলোকৰ পৰা জানকাৰী ল'ব যে আপুনি ক'ব যে গেহেম বজাৰৰ 18 নম্বৰ ৱাৰ্ডৰ অমুক পৃষ্ঠা পেজখনত কি আছে, তেওঁক মাতিব, তেওঁক মাতি সুধিব যে আপুনি আপোনাৰ কথা কওক, আপোনাৰ তাত কিমানজন তাত বিকলাংগ লোক আছে, কিমানজন তাত বৃদ্ধ মানুহ আছে, কিমানজনে ভোট দিবলৈ আহিব পাৰিব নোৱাৰে, আৰু কিমানজনৰ ঘৰত PMOI ঘৰ পোৱা নাই, আৰু কিমানজনক দিবলগীয়া আছে, কিমানজনে পাব ইত্যাদি সকলোখিনি কথা পুংখানুপুংখভাৱে তেওঁ আলোচনা কৰিব। কৰি আমাক তেওঁ শেষত আমাক উপদেশ এটা দিব আৰু আমি কি ধৰণে কাম কৰিব লাগিব। এইটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টীৰ গ্ৰাছৰুট লেভেলত গৈ কাম কৰাৰ যি নিদৰ্শন, সেই নিদৰ্শনেৰে আমাৰ য়ং ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ যুৱ যিজন সভাপতি নীতিন নবীন ডাঙৰীয়া অহা 18 তাৰিখে আহি আমাৰ ইয়াত এখন গুৰুত্বপূৰ্ণ সভা হ'ব।